নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ। হয়, নিশ্চয়। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বুধ আৰু ৰবি বৃষ ৰাশিত বহি আছে। আজি মংগল আৰু চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে। তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে কৰ্কট ৰাশি হ'ব। আজি লগ্ন হ'ল মিথুন লগ্ন, বৃহস্পতি মিথুনত বহি আছে, কেতু বহি আছে সিংহ ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, আজি শনি আৰু শুক্ৰ মীন ৰাশিত বহি আছে। আজি তিথি শুক্লা পঞ্চমী, বৃদ্ধি যোগ, বিপ্ৰবৰ্ণ, পুষ্যা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, পাপযোগ দোষ আছে। আজি শুভকৰ্ম, গৰ্ভাধান, দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আদি। আজিৰ দিনটোত বেল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে ঘৰুৱা কথাৰ বাবে মন বেয়া হ'ব পাৰে, মানসিক অশান্তি। আজি কিন্তু মনৰ ফালেদি আপুনি কোনো ধৰণৰ আপোনাৰ ফূৰ্তি নাথাকে, কোনো ধৰণৰ শান্তি আদি নাপায়। আজি কৰ্মস্থানত সমস্যা থাকিব। যিকোনো কামতে আপুনি আগ নাবাঢ়ক কিয়, ইমান ইজি নহয়, বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব পাৰে। গতিকে দিনটোত দান ধ্যান কৰক, দেৱী মন্দিৰ দৰ্শন কৰক। বেঙুনীয়া কালাৰটো লাকি কালাৰ হ'ব, ব্লেক কালাৰ হ'ব আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ, শ্বৰ্টছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মনলৈ উৎসাহ আহিব, নতুন কামত সুযোগ পাব। বিভিন্ন ধৰণৰ কাম কাজ আজি হাতলৈ আহিব পাৰে আৰু আপুনি বিভিন্ন ধৰণৰ সুযোগো পাব। বিদ্যাৰ ক্ষেত্ৰত অনুকূল, তাৰমানে বিদ্যাৰ্থীসকলৰ তেনে বাধা নাই। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে সৰস্বতী দেৱীৰ আৰাধনা কৰক। আজি বগা কালাৰ শুভ, তাৰমানে হোৱাইট কালাৰ লাকি কালাৰ, ব্লু কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ভ্ৰমণক লৈ সাৱধান হওক। পৰাপক্ষত ঘৰত থাকিব, কাৰণ আজি সৰু সুৰা দুৰ্ঘটনাৰ কাৰক। গতিকে ভ্ৰমণ আদি নকৰিব। হঠাৎ শৰীৰত আঘাত পাব পাৰে, গতিকে যিকোনো ধৰণৰ ড্ৰাইভিঙৰ পৰা বিৰত থকাই ভাল হ'ব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, ৰূপালী বৰণটো শুভ, চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মিথুন ৰাশি গ'ল, এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দুই এটা বাধাৰ মাজেৰে দিনটো পাৰ হ'ব। তাৰমানে কোনো কামে আজি ইমান ইজি নহ'ব, বাধাৰ মাজেদি আপুনি আগবাঢ়িব লাগিব। প্ৰেমৰ ক্ষেত্ৰত সমস্যা থাকিব, বিবাহৰ ক্ষেত্ৰত সমস্যা আছে, আৰ্থিক দিশত টনাটনি থাকিব। তাৰমানে অৰ্থনৈতিক বৰ এটা ভাল ফল আজিৰ দিনটোত দেখা নাই। তথাপি এই দিনটোত যদি আপুনি কেইটামান তুলসী পাত খাই যাত্ৰা কৰে, মৌ খাই যাত্ৰা কৰে, শুভ ফল পাব। মেৰুণ কালাৰ লাকি, সোণালী বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে ধুবুৰীৰ পৰা, আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে যোৱাবেলি এটা কাউৰীয়ে আমাৰ ঘৰত হালধীয়া ৰঙৰ কাপোৰ এটুকুৰা এৰি থৈ গৈছে, আৰু তাৰ বাবে কিবা অপায় অমংগল হ'ব নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, বৃহৎ সংহিতাত উল্লেখ কৰা মতে, বৃহৎ সংহিতা শাস্ত্ৰ, সেই শাস্ত্ৰ উল্লেখ কৰা মতে কাউৰীয়ে ভাল বস্তু আনি যদি ঘৰত পেলায় বা ঘৰত ওচৰত পেলায়, তেতিয়া কিন্তু সা সম্পত্তি লাভ হয়। আৰু যদি হালধীয়া বস্তু কাউৰীয়ে আনি আপোনাৰ ঘৰত পেলাইছে, তেতিয়া কিন্তু সোণ লাভ হ'ব, সোণৰ বয় বস্তু লাভ হ'ব পাৰে। বগা বস্তু, বগা কাপোৰ আনিলে ৰূপ প্ৰাপ্তি বুজায়। কাউৰীৰ পৰা অশুভ ফলৰ ভয় থাকিলে ধূমাৱতী দেৱীৰ পূজা পাতল কৰক, কাৰণ ধূমাৱতী দেৱীৰ বাহন হৈছে কাউৰী। কামাখ্যাতো ধূমাৱতী দেৱীৰ মন্দিৰ আছে, আৰু ধূমাৱতী দেৱী হ'ল কেতু গ্ৰহৰ দেৱী। সেইগৰাকী দেৱী দেখাত বিধৱাৰ বেশত আছে। তেখেতক যদি পূজা পাতল কৰে, তেখেতৰ মন্দিৰত আপুনি পায়স, বিভিন্ন ধৰণৰ ফল মূল আৰু বগা কালাৰৰ কাপোৰ কানি যদি দি পেলাই যদি পূজা পাতল কৰে, তেতিয়া কাউৰীয়ে যদি আপোনাক অনিষ্টও কৰে বা তেনেকুৱা ধৰণৰ যদি অশুভ ফল আপুনি ভাবিছে, সেইমতে আপুনি নিশ্চয় ফল পাব, অনিষ্ট নহ'ব। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, সিংহ ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে লিঅ', সন্তানৰ পৰা আনন্দ লাভ। আজি শত্ৰুৱে অনিষ্ট কৰিব পাৰে। আজি শত্ৰুৰ পৰা সাৱধান হওক, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। চেষ্টা কৰিও যদি আজি সফলতা নাহে, তেতিয়া বেছি আগনবঢ়াই ভাল হ'ব। দাম্পত্যত মধ্যম ফল, নীলা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। কন্যা ৰাশি, শ্বৰ্টছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বন্ধু বান্ধৱীৰ পৰা সহায় সহানুভূতি লাভ। আজি দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা, গতিকে পুৱা ভাগৰ পৰা সাৱধান হওক।
ড্ৰাইভিং নকৰাই ভাল হ'ব। আজি সামাজিক কৰ্মত অংশগ্ৰহণ কৰিব পাৰে, সন্মান বৃদ্ধি। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে মৌ খাই নতুবা চেনি খাই যাত্ৰা কৰক, শুভ হ'ব। ৰঙা বৰণটো শুভ, গোলাপীয়া বৰণটো অশুভ। তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব। কৰ্মস্থানত বিবাদৰ পৰা সাৱধান। আজি কৰ্মস্থানত কিন্তু পুৱাভাগৰ পৰা সাৱধান হওক, বিভিন্ন ধৰণৰ বাদ বিবাদ আদি লাগি থাকিব পাৰে। মন্দিৰ মঠ আদি দৰ্শন কৰিলে আজি শুভ ফল লভিব, আনন্দিত হ'ব। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ নালাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ', ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে নতুন কৰ্ম সংস্থাপনৰ যোগ। তাৰমানে আপোনাৰ নতুনকৈ কৰ্ম আদিৰ ক্ষেত্ৰত শুভ ফল পাব। নিবনুৱাসকলৰ ভাল। পাৰিবাৰিক দিশত শান্তি বিৰাজ কৰিব। দুষ্ট লোকৰ পৰা সাৱধান হওক। আজি দুষ্ট লোকে আপোনাক বিভিন্ন ধৰণৰ অশান্তি কৰিব পাৰে, গতিকে সাৱধান থকা ভাল। আজিৰ দিনটোত পাৰিলে ষ্টীলৰ আঙুঠি পিন্ধক, ক্ৰীম বৰণটো ইউজ কৰক, মাটিয়া বৰণটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হৈছে জামাই ষষ্ঠী, তাৰমানে জোঁৱাই ষষ্ঠী। বেংগলী সম্প্ৰদায়ৰ মাজত এই দিনটো কিন্তু বৰ পবিত্ৰ মনা হয় আৰু দেৱী ষষ্ঠীৰ পূজা পাতল কৰা হয়। জোঁৱাইসকলক ঘৰত আমন্ত্ৰণ কৰা হয়। নিজৰ কন্যাৰ লগত জোঁৱাইসকলকো আমন্ত্ৰণ কৰা হয়। বিভিন্ন ধৰণৰ ছিজনৰ যিবোৰ ফ্ৰুটছ থাকে, ফল থাকে, সেইবিলাক দি আপ্যায়ন কৰা হয়। মিঠাই আদি দিয়া হয়। বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আদি দিয়া হয়। ষষ্ঠীৰ পূজা পাতল কৰা হয়। ধান দুবৰি বন আদি দি পেলাই শাহুকে আশীৰ্বাদ কৰে, জোঁৱাইকক আশীৰ্বাদ কৰে। আজিকালি অসমীয়া কিছুমান সম্প্ৰদায়ৰ মাজতো দেখা গৈছে যে জোঁৱাই ষষ্ঠী পালন কৰা হয়। গতিকে আজি জোঁৱাই ষষ্ঠীৰ বিষয়ে দুই এষাৰ। 31 মে 25, 12:34 AM পৰা 1 জুন 25, 12:13 AM জামাই ষষ্ঠী। জোঁৱায়েকৰ মংগল কামনা কৰি শাহুসকলে এই ব্ৰত পালন কৰে। জেঠ মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত এই উৎসৱ পালন কৰা হয়। এইদিনা বিবাহিতা ছোৱালী আৰু জোঁৱায়েক শহুৰৰ ঘৰত নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়। জেঠ মাহত চাৰিওফালে আম, জাম, কঁঠাল, লিচু আদিৰে ভৰি থাকে। জোঁৱায়েকৰ ভাতৰ পাতত নানান ৰকমৰ খাদ্য থাকিব লাগে। এই দিনটো পৰিয়ালৰ সকলোৱে একেলগে একত্ৰিত হোৱাৰ এটা সুযোগ। শাহুসকলে যি জোঁৱায়েকৰ সুখৰ কামনা কৰি ষষ্ঠী পূজা কৰে আৰু যি জোঁৱায়েকৰ সৌভাগ্যৰ ও সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে। নতুন বস্তু উপহাৰ, ফল, পাণ, চুপাৰী, ধান, দুৰ্বা ইত্যাদিৰে এই ষষ্ঠী উদযাপন কৰে। এটা পৰিয়ালত দুজনী বোৱাৰী আছিল আৰু সৰু বোৱাৰী বৰ লোভীয়া আছিল। ভাল খোৱা বোৱা ঘৰত থাকিলে লুকাই খাই পেলায় আৰু মেকুৰীয়ে খাই পেলালে বুলি কয়। মেকুৰী হৈছে দেৱী ষষ্ঠীৰ বাহন। নিজৰ বাহনৰ নামত মিছা অপবাদ শুনি দেৱী ষষ্ঠী খঙৰ ফলস্বৰূপে মহিলাগৰাকীৰ এটা সন্তান সন্তানহীন কৰি পেলাইছিল। মহিলাগৰাকীয়ে দেৱীক সন্তুষ্ট কৰিবলৈ ৰীতি নীতিত পূজা কৰিছিল আৰু পূজাত সন্তুষ্ট হৈ দেৱীয়ে নিজৰ সন্তানক ঘূৰাই দিছিল। অৱশ্যে মহিলাগৰাকীৰ শহুৰকে এই কথা গম পাই মাক দেউতাকক লগ পোৱাত বাধা দিয়ে। শেষত দেৱীৰ ভক্তিৰ দ্বাৰা মহিলাগৰাকীৰ পিতৃ মাতৃয়ে কন্যা আৰু জোঁৱাইক ঘৰলৈ মাতি ষষ্ঠী পূজা কৰে। এই উপলক্ষে পুনৰ মিলন আৰু সুখৰ প্ৰতীক জামাই ষষ্ঠী হিচাপে উদযাপন কৰা হয়। আজিৰ দিনটোতে শাহুৱেকে জীয়েক আৰু জোঁৱাইৰ দীৰ্ঘায়ু আৰু সমৃদ্ধিৰ বাবে দেৱী ষষ্ঠীৰ আশীৰ্বাদ বিচাৰে। জোঁৱাইক উষ্ম আদৰণি জনোৱা হয় আৰু শাহুৱেকে প্ৰস্তুত কৰা বিশেষ আহাৰ গ্ৰহণ কৰা হয়। জামাই ষষ্ঠীৰ পৰিয়ালৰ পুনৰ মিলন দিৱসত জোঁৱাইৰ প্ৰতি সন্মান আৰু মৰম দেখুওৱা হয়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে যে বেংগলী সম্প্ৰদায়ৰ মাজত প্ৰচলিত এই জোঁৱাই ষষ্ঠী কি নীতি নিয়মৰ মাজেৰে পালন কৰা হয় বা কি দিশ ইয়াতে পালন কৰা হয়। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ধনু ৰাশি, চেৰিটাছ। বন্ধুবৰ্গৰ লগত সৎ পৰামৰ্শ লাভ। আজি বিদ্যা জটিলতা থাকিব। বিদ্যা লাভত ইমান বেছি ভাল ফল নাপায়। ৰক্তচাপ বৃদ্ধি, তাৰমানে যিসকলৰ ব্লাড প্ৰেছাৰ আছে, BP বেছি, তেওঁলোকে আজি সাৱধান হওক। আজি বিভিন্ন ধৰণৰ দেখাৰ অশান্তি দেখুৱাই আছে। আজিৰ দিনটোত পাৰিলে এওঁলোকে মানে ধনু ৰাশিৰ জাতক জাতিকাসকলে কেইটামান য়েল্ল' কালাৰৰ ফ্লাৱাৰ নিজৰ লগত ৰাখক। য়েল্ল' কালাৰৰ ফুলৰ মালা এডাল দেৱী মন্দিৰত আগবঢ়াওক। আজি য়েল্ল' কালাৰ আৰু নীলা মানে ব্লু কালাৰ শুভ হ'ব।
লাকি হ'ব আৰু হোৱাইট কালাৰটো আনলাকি। এতিয়া চ'ৰ্চ এণ্ড পেণ্টাকলছ, মকৰ ৰাশি। শৰীৰ খুব এটা ভালেৰে নাযাব, খৰচা পাতি বৃদ্ধি পাব, হঠাৎ কোনো কথাত বিবাদ আদি হ'ব পাৰে। আজি য়েল্ল' কালাৰ শুভ, ব্লেক কালাৰ শুভ। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত মনোবল বৃদ্ধি পাব, নিজৰ মনৰ আজি শক্তি পাব। কৰ্মস্থানত উৎসাহ বৃদ্ধি, কৰ্মস্থানত যথেষ্ট উৎসাহ আদি দেখুৱাই আছে। আজি পৰিয়ালৰ কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব, কাৰণ পৰিয়ালৰ আত্মীয়জনৰ আত্মীয় স্বজনৰ আজি শাৰীৰিক অসুস্থতা দেখুৱাই আছে, গতিকে নিজে চিন্তিত হ'ব পাৰে, সাৱধান হওক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক। সোণালী বৰণটো লাকি, আজি হোৱাইট কালাৰটো আনলাকি। এতিয়া মীন ৰাশি, চ'ৰ্চ এণ্ড ষ্টাৰ। বেপাৰ বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা। আজি কিন্তু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বেছি আগ নবঢ়াই ভাল হ'ব। চালি জাৰি আপুনি ধনৰ ব্যৱহাৰ কৰক, ভাল হ'ব। প্ৰেমত শুভ ফল, অৰেঞ্জ কালাৰ লাকি, আজি ব্লেক কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।